আজি মই ভেদাইলতাৰ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি দেখিছে নহয়, এইখিনি মই মিক্সি মেচিনত এটুকুৰা আদা দি গুড়া কৰি লৈছিলোঁ। এইখিনি চানা মই ভিজাই থৈছিলোঁ। আৰু তেতিয়া ভেদাইলতাখিনি দি দিম। এইখিনি আলু মই মিহি মিহিকৈ কাটি লৈছিলোঁ, এইখিনি ইয়াত দি দিম। ইমান কেঁচা জলকীয়া ফালি দিছোঁ, প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ, দুটা তেজপাত দি দিছোঁ। এতিয়া ঢাকনিখন লগাই দিম। মই 4-5টা হুইচেল মাৰিবলৈ দিম। এইখিনি কুকাৰৰ ঢাকনিখন খুলি আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া নহৰু কেইটামান থেতেলিয়াই ল'ম। সৰু সৰুকৈ কাটি লৈছোঁ। কম তেলত 2টা শুকান জলকীয়া দি দিছোঁ। থেতেলিয়াই থোৱা নহৰুখিনি দি দিছোঁ। নহৰুখিনি ৰঙা হৈ গ'ল। কেঁচামুচ দি দিছোঁ, পানী দিছোঁ, লৰাই দিছোঁ। ৰেডি হৈ গ'ল ভেদাইলতাৰ জোল।